ৰঙিয়া স্বস্তি হস্পিটালৰ উত্তপ্ত পৰিস্থিতি অস্ত্ৰোপচাৰ কৰাৰ পাছতে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ ২ নং নকুলৰ ভৱানী কলিতা নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পাছতে তীব্ৰ উত্তেজনা আৰু মূল প্ৰৱেশদ্বাৰত তলা লগাই দিছে একাংশ উত্তেজিত লোকে মৃতদেহ লৈ পৰিয়ালৰ লগতে একাংশ লোকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু ৰঙিয়া স্বস্তি হস্পিটালত উত্তপ্ত পৰিস্থিতি আৰু অস্ত্ৰোপচাৰ কৰাৰ পাছতে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ আৰু ২ নং নকুলৰ ভৱানী কলিতা নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পাছতে তীব্ৰ উত্তেজনা জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ একাংশ হস্পিটালত হৈছে কি আৰু প্ৰাইভেট হস্পিটালত ৰোগীৰ মৃত্যুৰ পাছতে উত্তপ্ত পৰিস্থিতি দেখা যায় আৰু এইবাৰ স্থান ৰঙিয়াৰ স্বস্তি হস্পিটালত আৰু এগৰাকী ৰোগীৰ মৃত্যুৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মূল প্ৰৱেশদ্বাৰত তলা লগাই দিছে একাংশ উত্তেজিত লোকে আৰু মৃতদেহ লৈ পৰিয়ালৰ লগতে একাংশ লোকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ আৰু কোনো পধ্যে মানি ল'ব খোজা নাই এই মৃতদেহক লৈ আৰু ইতিমধ্যে স্বস্তি হস্পিটালত উপস্থিত হৈছে আৰক্ষীৰ দল জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ৰঙিয়াৰ স্বস্তি হস্পিটালত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগীৰ নামত কি চলিছে আৰু অস্ত্ৰোপচাৰ কৰাৰ পাছতে এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে আৰু এইবাৰ স্থান ৰঙিয়াৰ স্বস্তি হস্পিটালত আৰু এই ঘটনাৰ পাছতে ৰঙিয়াৰ স্বস্তি হস্পিটালত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই ঘটনা দেখি একাংশৰ এতিয়া ভৰসা নাইকিয়া হৈছে ব্যক্তিগত খণ্ডৰ হস্পিটালৰ ওপৰত ইজনৰ পিছত সিজন ৰোগীৰ মৃত্যুৰ এফালে ৰোগীৰ মৃত্যু আৰু আনফালে ৰোগীৰ আত্মীয়ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ৰঙিয়াৰ স্বস্তি হস্পিটালত উত্তপ্ত পৰিস্থিতি অস্ত্ৰোপচাৰ কৰাৰ পাছতে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ আৰু ৰোগীৰ মৃত্যু হোৱাৰ পাছতে এক ভয়ংকৰ দিশে স্বস্তি হস্পিটাল আৰু এই স্বস্তি হস্পিটালত উপস্থিত হৈছে আৰক্ষীৰ দল সঁচাকৈ ৰোগীৰ জীৱনক লৈ হেতালি খেলিছিলে নেকি ৰঙিয়াৰ স্বস্তি হস্পিটালে আৰু ২ নং নকুলৰ ভৱানী কলিতা নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পাছতে তীব্ৰ উত্তেজনা জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ ৰাজ্যৰ একাংশ ব্যক্তিগত চিকিৎসালয়ত হৈছে কি ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে নেকি একাংশ ব্যক্তিগত খণ্ডৰ হস্পিটালে ইগৰাকীৰ পিছত সিগৰাকী ৰোগীৰ মৃত্যুৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে ৰোগীৰ আত্মীয় আৰু এইবাৰ স্থান ৰঙিয়াৰ স্বস্তি হস্পিটেল ৰঙিয়াৰ স্বস্তি হস্পিটালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰোগ অস্ত্ৰোপচাৰ কৰাৰ পাছতে ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু ২ নং নকুলৰ ভৱানী কলিতা নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পাছতে তীব্ৰ উত্তেজনা মূল প্ৰৱেশদ্বাৰত তলা লগাই দিছে একাংশ উত্তেজিত লোকে আৰু স্বস্তি হস্পিটালত মৃতদেহ লৈ পৰিয়ালৰ লগতে একাংশ লোকে সৃষ্টি কৰিছে এক উত্তপ্ত পৰিস্থিতিৰ আৰু ইতিমধ্যে স্বস্তি হস্পিটালত উপস্থিত হৈছে আৰক্ষীৰ দলো জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু ৰাজ্যৰ একাংশ ব্যক্তিগত চিকিৎসালয়ত হৈছে কি ৰোগীৰ নামত হেতালি খেলিছে নেকি একাংশ চিকিৎসক অথবা চিকিৎসালয়ত আৰু এইবাৰ স্থান ৰঙিয়াৰ স্বস্তি হস্পিটাল আৰু স্বস্তি হস্পিটালত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু স্বস্তি হস্পিটালৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই দিছে একাংশ উত্তেজিত লোকে আৰু মৃতদেহ লৈ পৰিয়ালৰ লগতে একাংশ লোকে কৰিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি আৰু ইতিমধ্যে ৰঙিয়াৰ স্বস্তি হস্পিটালত উপস্থিত হৈছে আৰক্ষীৰ দলো জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু চিকিৎসকে কৰিছে কি
ইগৰাকীৰ পিছত সিগৰাকী ৰোগীৰ মৃত্যুৰ কিৰিলি পাৰিছে এতিয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত। আৰু এফালে ৰোগীৰ মৃত্যু, আনফালে ৰোগীৰ আত্মীয়ৰ উত্তেজিত ৰূপ। আৰু এইবাৰ ৰঙিয়াৰ স্বস্তি হস্পিটেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ কৰাৰ পাছতে মৃত্যু হোৱাৰ অভিযোগ। এই ঘটনাক কেন্দ্ৰ কৰি ৰঙিয়াৰ স্বস্তি হস্পিটেলত একাংশ লোকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি। ইয়াৰ উপৰি ৰঙিয়াৰ স্বস্তি হস্পিটেলত মূল প্ৰৱেশদ্বাৰত তলা লগাই দিছে একাংশ উত্তেজিত লোকে। আৰু ২ নং নকুলৰ ভৱানী কলিতা নামৰ এগৰাকী মহিলাৰ মৃত্যুৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। আৰু বৰ্তমান ৰঙিয়াৰ স্বস্তি হস্পিটেলত উপস্থিত হৈছে আৰক্ষীৰ দল। আৰু ইতিমধ্যে সেই বিশেষ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে। আমি পোনে পোনে আগবঢ়াইছোঁ আপোনালোকলৈ সেই বিশেষ দৃশ্যাংশ। চাওক কেনেদৰে কি পৰিস্থিতিৰ সৃষ্টি হৈছে ৰঙিয়াৰ স্বস্তি হস্পিটেল। মামী হয় যিগৰাকী আজি ভৱানী কলিতা, তেখেতৰ মানে কি হ'ল জৰায়ুত মানে পাথৰ হোৱা বুলি ক'লে। কৰাৰ পিছত তেওঁক মাতিলে, মানে তেওঁক অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে। তাৰপিছত আমি ভাবিলোঁ কি স্বস্তি হস্পিটেলখন যিহেতু ওচৰতে, ট্ৰিটমেণ্ট ভাল হ'ব বুলি ভাবি আহিলোঁ। অংকুৰ দাসে, আমাৰ চাৰ্জাৰিয়ান অংকুৰ দাস, তেখেতে ট্ৰিটমেণ্ট কৰিছে। কৰি আমাৰ ২৬ তাৰিখে ভৰ্তি কৰোৱা হৈছে। ২৮ তাৰিখে তেওঁৰ অপাৰেশ্যন হ'ল। অপাৰেশ্যন হোৱাৰ পিছত আমি তেওঁক লৈ গ'লোঁ। যোৱাৰ পিছত তেওঁলোকে ঠিকে আছে বুলি কৈ পঠাই দিলে। তাৰপিছত কি হ'ল, তেওঁৰ লাহে লাহে গাটো বেয়া হৈছে, পেটৰ বিষ, পেইন আৰম্ভ হৈছে। ৰাতিপুৱালৈকে তাৰমানে তেওঁৰ গাটো বহুত বেয়া। তাৰপিছত ঢলি পৰা নিচিনা হ'ল। হোৱাৰ কাৰণে আকৌ লৈ আহিলোঁ লগে লগে। লৈ অহাৰ পিছত তাহাঁতে কৈছে যে নিউমনিয়াৰ কাৰণে আছে। তাৰপিছত আকৌ ফোন কৰিলে, কৰোঁতে কৈছে যে ইনফেকশ্যন হৈছে। অপাৰেশ্যনৰ কাৰণে যদি ইনফেকশ্যন হৈছে তেতিয়াহ'লে তেওঁলোকে তেনেকৈ অপাৰেশ্যন কিয় কৰিলে? তেনেকৈতো অপাৰেশ্যন কৰিব নালাগে ন। বিশেষজ্ঞ ডক্তৰ এজনে তেনেকৈ ৰং ট্ৰিটমেণ্ট কৰাৰ বিনিময়ত আজি তেনেকুৱা হৈ গ'ল তেওঁৰ। আমি পইচা মানে পাই দিছোঁ। ল'ৰাজনে মানে ট্ৰেন্সত কাম কৰি আছে, কিবা কৰি আমাৰ গাঁৱৰ মানুহ এইটো সেইটো পইচা হেৰি কৰি কিনে এৰেঞ্জ কৰি কিনে ট্ৰিটমেণ্ট কৰোৱা হৈছে। পইচা কমি কৰা নাই। তাৰপিছতো তাহাঁতে ৰং ট্ৰিটমেণ্ট এটা কৰি মানুহগৰাকীক শেষ কৰি পেলালে। আৰু আজি যেতিয়া আমি তেওঁক মানে কি হৈছে, আজি ৰাতিপুৱালৈকে তেওঁ বাথৰুমত গৈছে, পেচাব কৰি আহিছে। তাৰপিছত অহাৰ পিছত গাটো বেয়া হৈছে, দাঁত লাগি গৈছে। আমি লগে লগে লৈ আহিছোঁ ইয়াত। অহাৰ পিছত এটা ডক্তৰ নাই ইয়াত, এটা ডক্তৰ নাই। লাষ্টত এজন ইমাৰ্জেঞ্চি ডক্তৰ বহে, সেই ডক্তৰজনে লাৰিও চোৱা নাই। নাৰ্ছ এগৰাকী আহিছে, আহি কিনে কিবা মানে পাল্চটো জাষ্ট চেক কৰিছে আৰু কৰি কিনে ডেড বুলি কৈছে। এইটোতো কেনেকুৱা হ'ব পাৰে কওক আপোনালোকে? ভাল সুস্থ মানুহ এগৰাকী, একো বিশেষ প্ৰব্লেম নাই, জাষ্ট অপাৰেশ্যন এটা, তাকো জৰায়ুৰ অপাৰেশ্যন কৰিছে। সেই অপাৰেশ্যনটোতে তেওঁৰ মানে পিছদিনাখনে, অপাৰেশ্যনৰ পিছদিনাখনে কেনেকৈ ইনফেকশ্যন হ'ব পাৰে? অপাৰেশ্যনৰ কাৰণে যদি ইনফেকশ্যন হৈছে তেতিয়াহ'লেতো ভুল অপাৰেশ্যন হৈছে, এইটো ভুলকৈ কৰিছে ন। তাৰ কাৰণে আমি সুধি আছোঁ, তেওঁলোকে যোনে অপাৰেশ্যন কৰিছিল তেওঁ এতিয়ালৈকে ইয়াত আহি পোৱা নাই। আমি বিচাৰোঁ ন্যায় মানে কি, যাতে এনেকুৱাকৈ আৰু কোনেও যাতে এনেকৈ ইয়াত আহি এই হস্পিটেলত, আমাৰ যোৱা বছৰো এজন এনেকৈ ঢুকাইছে। অকল স্বস্তি হস্পিটেলত বহুত এনেকৈ মানুহ আহি অপাৰেশ্যন হৈ মানে মৰি যায়, মানে ইনফেকশ্যন হয় মানে অপাৰেশ্যন কৰিলে ইনফেকশ্যন হয়। এইটো কি কাৰণত হৈ আছে? যদি অপাৰেশ্যন কৰিবই নোৱাৰে, যদি ইনফেকশ্যনে হয় অপাৰেশ্যন কৰিলে, তেতিয়াহ'লে অপাৰেশ্যন কৰিব নালাগে ন ইয়াতে। তেওঁলোকে দায়িত্ব ল'ব নালাগে। দায়িত্ব যদি লৈছে তেওঁলোকে, তেতিয়াহ'লে এগৰাকী মানুহ যেতিয়া ইনফেকশ্যন হৈছে তেওঁক ভাল কৰাৰ দায়িত্ব তেওঁলোকৰ আছিল নে নাই? তেওঁলোকৰ ভাল কৰাৰ দায়িত্ব আছিল, তাকে নকৰি তাৰপিছত যে মানুহজন ঢুকাই গৈছে, কি কাৰণত গৈছে? আমাৰ মানুহখিনি যেতিয়া আহিছে তেওঁলোক অহাৰ দায়িত্ব আছিল, তেওঁলোকে কিবা এটা কোৱাৰ দায়িত্ব আছিল। কোনো নাই, নাপাত্তা হৈ গৈছে মানুহ। এতিয়া এই হস্পিটেলত ৰাতি কোনো মানুহ নাই, এতিয়ালৈকে কোনো এটা ডক্তৰ নাই। আপোনালোকে চাব পাৰে এবাৰ, এজন ডক্তৰ নাই ইয়াত, কোনো নাই। জৰায়ু অপাৰেশ্যন কৰাতে ৩ দিনৰ দিনা ঘৰত যাব দিছে। যদি ইনফেকশ্যন হোৱা সিহঁতে গমেই পাইছে, তথাপিতো আমাক ঘৰত যাব দিছে। আমি ঘৰত লৈ কিনে গ'লোঁ পেচেণ্টটো। যোৱাৰ দিনা ঠিকে আছে, তাৰে পিছদিনাৰ পৰা মানুহটোৰ বহুত জ্বৰ, আৰু পেটটো বোলে এনেকুৱা ওলাটি দিলে কিবা বোলে বস্তু ওলাটি যায়, এফালে দিলে বোলে ওলাটি যায়, সেইটোটা হ'ল। তাৰে পিছত বহুত জ্বৰ, মানুহটো জ্বৰ উঠি মানে অকল পায়খানা হৈ আছে, পায়খানাটো অকল পানী ওলাই আছে। তাৰপিছত আমি ইমাৰ্জেঞ্চি লৈ আহিলোঁ। লৈ আহোঁতে ইহঁতৰ নাৰ্ছকেইটাই লৈ গৈছে, নাৰ্ছকেইটাই ইয়াতে কেন্দুলা ভৰাইছে, ইয়াতে ফুলি গৈছে, সিটো ফুলি ইয়াতে মাৰিছে, ইয়াতে ফুলি ইয়াতে মাৰিছে। সিহঁতৰ মানে এইটো চেলাইনে ভালকৈ পাছ হোৱা নাই। তাৰে পিছত আৰু ICUত ভৰাই দিছে। হিতেন ছাৰৰ লগত কথা পাতিলোঁ, কথা পাতোঁতে ধৰি ছাৰে কৈছে কি ৰাখিব লাগিব, তাতে ভৰাই দিছে। ভৰাই দিয়াৰ পিছত তাৰে পিছত মই ক'লোঁ কি ঘৰত যাব পাৰিম নেকি পিছদিনা? তাৰে পিছত বেডত ৰাখিছে, 2 দিন ৰাখিছে, তাৰে পিছদিনা আৰু ৰাখে।
তাৰে সিটো দিন আহিল, কালি আৰু ঘৰত যাব দিছে, এনেকৈ কৈছে ঘৰত লৈ যোৱা আজি। তাৰে এনেকৈ কৈছে ঘৰত লৈ যোৱা, ডিচাৰ্জ দি দিছে, আমি লৈ গৈছোঁ, সেইকাৰণে ঘৰত যোৱাতে ঠিকে আছে। তাৰে পিছত আজি 4টা বজাত ৰাতিৰ মা মানে ভাত খাব নোৱাৰিলে, মই মাক যাচিছিলোঁ, মা ভাত খাব নোৱাৰিলে, পেটটো বোলে টাইট হৈ গৈছে আৰু বোলে বাগৰ খৰালে কিবা উলটি যোৱা হেন পায় আৰু এফালে উলটি যোৱা হেন পায়। তাৰে পিছত মই যেতিয়া ভাত নিদিলোঁ, মায়ে কৈছে হ'ব তই খং নকৰিবি, মই ভাত নাখাওঁ, সেনেকৈ কৈ কিনে শুই গ'ল। ৰাতিপুৱা 4 বজাৰ পৰা মানে মানুহটো নাকৰ পৰা চেলাইনত যিমান পানী আছে চব ফেন টাইপৰ ওলাই আছে, মুখৰ পৰা ওলাই আছে মানুহটো। তাৰপিছত পেচাব কৰা লাগিছে বোলে, টান পেচাব কৰাই দিলোঁ। তাৰপিছত মোক কৈছে কি তই শুগে যা। মই সুধিলোঁ কি নিব লাগিব নেকি, এনেকৈ কৈছে কি নালাগে মই ভাল পাম, সেনেকৈ কৈছে। তাৰপিছত দুইটাই আৰু মোক ক'লাক তই শুগে। তাৰপিছত দুইটাক বোলে ক'লাক চলিকেইটা চাবা, মোৰ ল'ৰা ছোৱালীকেইটা চাবা, সেনেকৈ কোৱাৰ পিছত আৰু নায়ে। ইয়াতে 5টা নবজাৰ আগতে আমি আহি ৰহি আছোঁ, এটা ডক্তৰ নাই, নাৰ্ছ 3টা আছে অকল, একজন ডক্তৰ নাই। মই ছাৰক ফোন কৰিছোঁ, মোবাইল অফ, গোটাকেইটা ছাৰৰ মোবাইল অফ, সিহঁতে আহিব লাগে। কথাখিনি কিহৰ কাৰণে সিহঁতে বোলে পেটত বোলে সেই পাইছে, এইটো নিমনিয়া পাইছে, পেটত পাইছে। মোক এক্সৰে দেখাই দিছে। এতিয়া আমিতো এক্সৰে চাব নাজানো, সিহঁতে বা ভিতৰে কি কৰিছে সিহঁতেহে জানিব। এতিয়া মই মানে মোৰ অকল এটা ভাইটি আছে, সৰু ভাইটি, মোতকৈ সৰু ভাইটি হয়। সি ট্ৰেইনছত কাম কৰে, ইমানো দৰমহা নাপায় যে মাৰহে কৰিব। গোটত পইচা লৈ আহিছোঁ, ফাৰ্ষ্টৰ দিনা চব মিলি কিনে 80,000 টকা গৈছে আৰু কালি 50,000 টকা গৈছে। চবখিনি পইচাৰ লগত একো নাই, কিন্তু ছাৰ আহিলে আমাৰ লগত কথা পাতিলে হ'ল ভালকৈ। ছাৰে সেইটো সিদ্ধান্তটো দিয়ক, কি কৰে সেইটোৱে বিচাৰোঁ।